আজি ৰাতিপুৱা পাচলি দেখুৱাইছোঁ দেই, ঘৰৰ পাচলি। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বৃহস্পতিবাৰ, এয়া চাহকাপ লৈ বহিছোঁ। আৰিয়াই ব্ৰেকফাষ্ট কৰিবলৈ আহিছে। তাৰপিছত আৰিয়া আকৌ গোঁসাই ঘৰলৈ যাব লাগে, ধূপ জ্বলাব লাগে। এফালে মাহীয়েতো কেতিয়াবাই জ্বলালে, তাইক বোলে ধূপ জ্বলাব লাগে। এনেও ভগৱান বুলি ক'লে ভালেই পায় নহয়। তাৰপিছত ৰাতিপুৱা বোলে মেগী খাওঁ। যোৱাকালিতো তাই ভাতেই নাখালে, সেইটো কাৰণে মেগী অকণ বনাই দিয়া হ'ল। মেগীকণ খাই এয়া মোবাইল চাই আছে। আজি মানে মাহীৰ ঘৰত গোটেই একদম ঘৰুৱা শাক পাচলি দেই। এইফালে কচু, ঢেকীয়া, এইফালে কল পচলা। কিন্তু মই অকল চামহে দেই, সোৱাদটো নাই। আজি বৃহস্পতিবাৰ, যিহেতু মই বৃহস্পতিবাৰে নাখাওঁৱেই। তাৰপিছত মাহীহঁতৰ পিছফালে এখন বাৰী আছে, বাৰীলৈ গৈ আজি বোলো অলপ পাচলি ছিঙোগৈ। মই এনেও ভাল পাওঁ। এইটো টম দেই, মাহীহঁতৰ টম, তাক বান্ধি থৈছে। তাৰপিছত আমি ওলালোঁ পাচলি ছিঙিবলৈ বুলি। ইমান মৰম লগা কেনেকৈ চাই আছে নহয়। মোৰ এনেও কুকুৰ দেখিলে মৰমটো লাগেই, কুকুৰ বহুত বেছি ভাল পাওঁ। এইফালে বোলে বিলাহী গছ আছিলে, এইফালে বন কটা মানুহ আহিছে, গোটেই বিলাহীখিনি উঘালি পেলালে। এইফালে কি নাই মুঠতে, পাণ আছে, আম আছে। তাৰপিছত এই যে জেতুকা গছজোপা দেখিছে, এই গছজোপা মই সৰু পুলি এটা মাহীক দি পঠিয়াইছিলোঁ, কিন্তু হ'লগৈ জানে, একদম মুধাই কাটিলে মানে। তাৰপিছত এইফালে বেঙেনা আছে। পকা বেঙেনাটো ছিঙিবলৈ যে ইমানেই কষ্ট, বেলেগ কাঁইটীয়া নহয় জানো। এইফালে বেঙেনা ছিঙিছোঁ, মোৰ ভাল লাগে কিন্তু দেই, ঘৰুৱা বস্তুবোৰ চায়ো ভাল লাগে, ছিঙিও ভাল লাগে নহয় জানো। তাৰপিছত মই বোলো সুনীতাক কৈছোঁ, এই সুনীতা হৈছে মাহীহঁতৰ ঘৰত থকা ছোৱালী, কেইটামান বোলো সঁচলৈ লৈ যাম বোলো। তাৰপিছত তাই ছিঙিবলৈ আহিলে মচুন্দৰী বোলে আজি কচু পাতত দিয়া যে দিব, মচুন্দৰী কিবাকিবি ধেৰ মিক্স কৰিব। এয়া ময়ো অকণমান হেল্প কৰি দিছোঁ। ধেৰ আছে মচুন্দৰী, দেখিছেনে। এইবোৰ পেট বেয়া হ'লেও মচুন্দৰী খালে মানে ভাল নহয়। মুঠতে বহুত ঔষধি গছ আৰু এজোপা মানে। তাৰপিছত মই বোলো এইফালে অলপ হেল্প কৰি দিওঁ। মচুন্দৰী ছিঙিছোঁ, ধেৰ আছে, ধেৰ মানে কি ক'ম আৰু। এইফালে বেঙেনা ছিঙিবলৈ আহিলোঁ, কাঁইটে বিন্ধিছেও। বেঙেনা ছিঙিলোঁ, বিলাহী ছিঙিলোঁ। চাওকচোন ইমান ধুনীয়া বেঙেনা। মই এইটো বেঙেনা আকৌ ভাজিলে খাই বৰ ভাল পাওঁ মানে। ঘৰলৈও ল'লোঁ। পিছে এই বেঙেনাখিনি মই বোলো মাহীহঁতে বনাব বুলি ভাবিছিলোঁ, কিন্তু নহয়, এই বেঙেনাখিনি যে ছিঙিলোঁ আমাৰ ঘৰলৈ নিবলৈহে বুলিহে বোলে। তাৰপিছত এইফালে এসাঁজৰ বেঙেনা ওলালে। তাৰপিছত অকণমান সচৰ কাৰণেও ল'লোঁ, আহিছিলোঁ এৰাতিৰ কাৰণে। তাৰপিছত যোৱা নামেই নলয় নহয়। এতিয়া কাজুৱে মানে এনেকুৱা হয়, মানুহজনক যাবলৈ নিদিয়ে, আগৰ পৰা তাহাঁতি এনেকুৱাই। তাৰপিছত আমাৰ আৰিয়াটো একদম ইমানেই হেপী মানে, বিশ্বজিতক পাই মানে ইমানেই বেছি হেপী, কি ক'ম আৰু। মানে তাই ভোকেই নাই মানে, খেলি থাকিব পালেতো তাইক একোৱেই নালাগে ন। বিৰাট বেছি ভাল পাইছে মানে। তাৰপিছত কাপোৰটো এদিনৰ কাৰণেহে মই আনিলোঁ। তাৰপিছত আৰু থাকিলোঁ আৰু। অহা কাইলৈ এতিয়া আৰিয়া স্কুল আছে, ইভিনিং টাইমত যেনে তেনে শুলে অকণমান। কাইলৈ এতিয়া স্কুল ক্ষতি হ'ব, উপায় নাই আৰু মানে, গম পাইছেনে। উপায় নাই আৰু মানে, মই ভাবিছিলোঁ স্কুল ক্ষতি নকৰোঁ, কিন্তু মানুহজনৰ পৰা উপায় নাই যে, হ'ব আৰু উপায় নাই। তাৰপিছত তাইক উঠাই দিলোঁ, উঠাই লৈ পিনে আকৌ মেগী অকণমান খালে দেই। মেগী অকণমান খালে, সেইফালে বিশ্বজিতো খাইছে, মোবাইল চাই আছে। তাৰপিছত আকৌ ইভিনিং টাইমত লাগি গ'ল নহয় খেলিবলৈ দিছে। তাই এনেই জঁপিয়াই থাকে, আৰু ক'ৰ পৰা হ'ব বাৰু। আৰু দিনত আকৌ আজি মানুহজনে সাঁজ খালে। তাৰপিছত এতিয়া শুই উঠি আহিলে, তাৰপিছত এয়া চাহ খাইছে। আজিলৈ